হয় ধুবুৰী টেগ বাহাদুৰ গুৰুদ্বাৰাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে শ্বহীদি দিৱস আৰু এই আজি যি শ্বহীদি দিৱস ৩৪৬তম শ্বহীদি দিৱস আয়োজন কৰা হৈছে ধুবুৰী গুৰুদ্বাৰাত ইতিমধ্যে উখল মাখল হৈ পৰিছে অকল অসমৰ নহয় ৰাজ্য দেশৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে শিখ ধৰ্মাৱলম্বী লোকসকলে আহি গুৰুদ্বাৰাত উপস্থিত হৈছে আৰু কিছু সময় পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আজি যি শ্বহীদি দিৱস শ্বহীদি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ইতিমধ্যে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে পুৱাৰে পৰা দেখা গৈছে যি কীৰ্তন তথা গুৰুজনাৰ যি বাণী সেয়া পাঠ কৰি থকা হৈছে এয়া অতি সুন্দৰকৈ আটক ধুনীয়াকৈ ইতিমধ্যে সজাই পৰাই তোলা হৈছে সমগ্ৰ ধুবুৰী যি টেগ বাহাদুৰ গুৰুদ্বাৰা ইতিমধ্যে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু প্ৰতিজন ভক্তই দেখা গৈছে সুন্দৰকৈ গুৰুজনাৰ আশীষ বিচাৰি পুৱাৰে পৰা ভক্তত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ভিতৰত কীৰ্তন পাঠ চলি আছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতে আহি ইয়াতে উপস্থিত হ'ব আৰু যি কীৰ্তন পাঠ তথা কীৰ্তন পাঠত অংশগ্ৰহণ কৰিব তেওঁ কিছু সময় ধুবুৰী গুৰুদ্বাৰাত তেওঁ কীৰ্তন পাঠ শুনিব আৰু এইদৰে দেখা গৈছে প্ৰতিজন শিখ ধৰ্মাৱলম্বী লোকসকল ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তিনিদিনীয়াকৈ যিহেতু আয়োজন কৰা হৈছে অতি সুন্দৰকৈ প্ৰতি বছৰে দেখা যায় যে লাখ লাখ লোকৰ সমাগম হয় এইবাৰ যিহেতু ক'ভিডৰ কাৰণে প্ৰশাসন তথা স্বাস্থ্য বিভাগে কিছু নীতি নিয়ম বান্ধি দিছে আৰু সেইসমূহ নীতি নিয়ম মানি ইতিমধ্যে ধুবুৰী যি গুৰুদ্বাৰা সেয়া গুৰুদ্বাৰাত যি শ্বহীদি দিৱস পালন কৰি থকা হৈছে আৰু প্ৰতি বছৰে অতি জাক জমকতাৰে পালন কৰা হয় যদিও এইবাৰ ক'ভিডৰ কাৰণে কিছু নীতি নিয়ম মানি এইবাৰ এই শ্বহীদি দিৱস পালন কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব এই শ্বহীদি দিৱসৰ কাৰ্যসূচীত আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আমি তেওঁলোকৰ লগত কথা পাতিম দাদা ক'ৰ পৰা আহিছে আপুনি আমি নব পাইছোঁ প্ৰতি বছৰে দেখা যায় অতি জাক জমকতাৰে এই শ্বহীদি দিৱস পালন কৰা হয় এইবাৰ ক'ভিডৰ কাৰণে কিছু নীতি নিয়ম বান্ধি দিছে সেইসমূহ মানি কেনেদৰে আয়োজন কৰিছে হয় যোৱা 2 বছৰৰ পৰা আমি এনেকৈ পাতিব পৰা নাছিলোঁ কিন্তু এইবাৰ এডমিনিষ্ট্ৰেশ্যনে আমাক এইটো পাতিব দিছে কিয় প্ৰট'কল মানি পেলাই আমি এইটো গোটেইটো এৰেঞ্জ কৰিছোঁ আজি প্ৰগ্ৰাম 3দিনীয়া প্ৰগ্ৰাম 3 দিনে ইয়াত আজিৰ পৰা পাঠ হ'ব পৰহি দিনাখন সমাপ্তি হ'ব কালি এটা প্ৰচেশ্যন ওলাব আজি মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব তেওঁ কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নে তেওঁ আজি ইয়াত আহি গুৰুজনৰ আশীৰ্বাদ ল'বলৈ আহিছে তেওঁ আগত আহিছে ইয়াত কিন্তু গুৰুপূৰ্বত আজিলৈকে অহা নাই এজ এ CM তেওঁৱে প্ৰথম ইয়াত গুৰুপূৰ্বত আহিছে তেওঁ আমাৰ কি প্ৰব্লেম আছে সেইকেইটা তেওঁলোকে কৈছে যে কি আছে শিখসকলৰ কি প্ৰব্লেম আছে সংগতক দৰ্শন কৰিব তেওঁ আশীৰ্বাদ ল'ব সেইকাৰণে তেওঁ আহি আছে আছিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে তেওঁলোক আহি উপস্থিত হৈছে ইতিমধ্যে আৰু ক'ভিড প্ৰট'কল মানি যিহেতু এইবাৰ এই শ্বহীদি দিৱসৰ আয়োজন কৰা হৈছে পূৰ্বৰ 2টা বছৰ ক'ভিডৰ কাৰণে যিহেতু এই শ্বহীদি দিৱস পালন কৰিব পৰা নাছিল আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদি দিৱসত কিছু সময় অতিবাহিত কৰিব তেওঁ শ্বহীদি আশীৰ্বাদ ল'ব আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে কোকৰাঝাৰলৈ ৰাওনা হ'ব তাৰ পূৰ্বে তেওঁ এঘণ্টা সময় ইয়াতে অতিবাহিত কৰিব আৰু এইদৰে দেখা গৈছে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিখ ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকো আহি উপস্থিত হৈছে অকল শিখ ধৰ্মাৱলম্বী লোকসকলে নহয় বিভিন্ন ধৰ্মৰ লোক ইতিমধ্যে আহি ধুবুৰীত উপস্থিত হৈছে আৰু যিহেতু 3দিনীয়াকৈ এই কাৰ্যসূচী পালন কৰা হয় কালি বিভিন্ন প্ৰগ্ৰাম যিহেতু আছে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হৈ যি কীৰ্তন সেই কীৰ্তনত অংশগ্ৰহণ কৰিব আৰু এইদৰে দেখা গৈছে 3দিনীয়া কাৰ্যসূচীৰে ধুবুৰী গুৰুদ্বাৰাত যি শ্বহীদি দিৱস সেই শ্বহীদি দিৱসৰ আয়োজন কৰা হৈছে